এতিয়া কেইজনমান মানুহে ফোন কৰিছে, ডাইৰেক্ট মোৰ ফোনলৈও ফোন কৰা নাই, কিছুমান মানুহৰ মানে মোৰ ওচৰত ৰৈ থকা মানুহ বা মোৰ ৰিলেশ্যনৰ মানুহক ফোন কৰিছে। ফোন কৰি সেই টাইমত কৈছে কি হ'ল, তোমালোকৰ কঠীয়াহে গৈছে, কঠীয়াৰ কাৰণে ইমান হুলস্থুল কৰিছে, বেলেগতো ঘৰো গৈছে। আপুনি কওকচোন, ঘৰ আৰু কঠীয়াৰ মাজত অলপ পাৰ্থক্য আছে, যিহেতু আমি সকলোৱে খাব লাগিব, হয়নে? খাই বৈ আমি জীয়াই আছোঁ। মই মানে সেইটো ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰিম, কি হ'ল কঠীয়াহে গৈছে সেই প্ৰশ্নটো যাতে নানিব। যদি আপুনি প্ৰকৃত কৃষক হ'ল হয়, আপুনি সেইটো বুজি পালে হয়, কঠীয়াৰ মূল্য কিমান, কৃষকৰ আৱেগ কিমান, আপুনি তেতিয়া বুজি পালে হয়। হয়তো আপুনি চাগে কৃষক হয় নহয় মই নাজানিম, আপুনি ভাত খাই জীয়াই আছে নে কি খাই জীয়াই আছে সেইটোও মই নাজানিম। আপুনি জানিব কি কাৰণে মোক এইটো কথা কৈছে, বহুতে ভাইৰেল হোৱা কথাও কৈছে। মোৰ তেনেকুৱা কোনো উদ্দেশ্য নাছিল। আৰু সেইদিনা ভিডিঅ'টোৰ কথাও মই লাইভ দিছিলোঁ, ভণ্টিয়ে ভিডিঅ' দিছিলে। সেইটো টাইমত আমি আগতীয়াকৈতো সাজু হৈ থকা নাছিলোঁ। মোৰ আগতে লাইভ যোৱা কোনো মানে আগতে মোৰ লাইভ যিহেতু মই তেনেকৈ নাযাওঁ, মোৰ মানে এতিয়া মই সেইদিনা তৎক্ষণাত লাইভ গৈছোঁ, কাৰণ আমিতো বহুত ৰিকুৱেষ্ট কৰিছিলোঁ কঠীয়াখিনি ৰাখিবৰ কাৰণে, কি কৰিম কি নকৰিম হয়। ভণ্টিয়ে ভিডিঅ' বনালে, মই লাইভ বনালোঁ। আগতীয়াকৈ আমাৰ কোনো প্ৰিপেৰেশ্যন নাছিল। আৰু যদি প্ৰিপেৰেশ্যন আমাৰ কেনেকৈ থাকিব, আমাৰতো কোনো এতিয়া মানুহে কৈছে ভাইৰেল হ'বলৈ কৰিছোঁ, সেইটো কি আমি আগতীয়াকৈ গম পাইছিলোঁ নেকি? আমাৰ ইয়াত আমিতো মানে গমটো পোৱা নাছিলোঁ ন। ভাবুকি ভৰা ফোনবিলাক যি আপোনাৰ পৰিয়ালে কাৰোবালৈ কৈছে, কেনেকুৱা ধৰণৰ কথা যে কঠীয়া মানে এনেকৈ আৰু ধৰি লওক কঠীয়াহে গৈছে, তাৰ পৰানো কি হ'ল, কঠীয়াটো মই দি দিম। আৰু এই কঠীয়াটো দি দিয়াটোৱে সমস্যাৰ সমাধান নেকি? নহয় ন। কঠীয়াটোতো আমাৰ ওচৰ চুবুৰীয়াও দিব। এই প্ৰসংগটোৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিব কৈছে নেকি? মই মানে কি মোক মানে কিছুমানে কৈছে কঠীয়াটোৰ কাৰণে কিয় ইমান লাগি আছা, মানে কিয় লাগি আছোঁ, কঠীয়াহে। আপোনালোকে কৃষক প্ৰকৃত কৃষকসকলে ক'ব কঠীয়াহে, এনেকৈ যে ইমান কৈ দিছে ইমান সাধাৰণভাৱে কঠীয়াহে। মানে কেনেধৰণৰ মানুহ, মানে আপুনি কেনেধৰণে বুজাব বিচাৰে? মানে কিনো বুজাম, যোনে কৈছে তেখেতসকলে হয়তো গম পাবই ন। বিশেষ মই একো নকওঁ, তেওঁলোকে গম পাইছে। আৰু এটাই মই লাষ্টতো বাৰম্বাৰ মই অনুৰোধ জনাই আছোঁ, কঠীয়াক আপোনালোকে পলিটিক্স নকৰিব। কঠীয়া হৈ অসমীয়াৰ আৱেগ হৈ জীয়াই থাকিবলৈ দিয়ক, কঠীয়া হৈ থাকিবলৈ দিয়ক। ইয়াত কোনো মানে পলিটিক্স নকৰিব। ঠিক আছে। আহ্বান, আপোনালোকে কঠীয়াক লৈ কোনো পলিটিক্স নকৰিব। কঠীয়াখিনি যে মানে আমাৰ গৈছে, সেয়া এজন প্ৰকৃত কৃষকে বুজি পাব কঠীয়া হেৰুৱাৰ দুখ। ভাবুকি কিছুমান ভাবুকি মানে মইতো আপোনাক কৈছোঁ, কিছুমানে কৈছে ভাইৰেল হ'বলৈ কৰিছে, কিছুমানে কৈছে আপোনালোকে আমুকটো ৰাজনৈতিক দলত যোগদান কৰিছে। মইতো স্পষ্টকৈ কৈ দিছোঁ, মই স্পষ্টকৈ কথা কৈ ভাল পাওঁ। আমি কোনো ৰাজনীতি দলত আমি যোগদান কৰা নাই। আমি কোনো ৰাজনীতিক মানে কঠীয়া বস্তু আপোনালোকে মই হাতযোৰ কৰি আপোনালোকক আহ্বান জনাইছোঁ, কঠীয়া বস্তুটো কেতিয়াও ৰাজনীতিক বস্তু নহয়। কঠীয়া কেতিয়াও ৰাজনীতি গ'লে আপোনালোকে কোনো নাটানিব। আপোনালোকে যে কঠীয়াৰ পিছত ইমানবোৰ দৌৰি আছে, আপোনালোকে এতিয়া এই ভুলটো কিয় বিচাৰ কৰা নাই? যোনজন মণ্ডলৰ হওক বা প্ৰশাসনৰ হওক, আপোনালোকে আমাৰ ঘৰত আহি থকাতকৈ, আমাৰ পিছত লাগি থকাতকৈ আপোনালোকে, মই ভাবোঁ কাৰ দুখ আছিলে আমাক কঠীয়াখিনি তেনেকৈ উচ্ছেদ অভিযান চলোৱা বা JCB নমোৱা, আপোনালোকে সেইটোৰ ওপৰত বেছি যদি গুৰুত্ব দিয়ে মই বেছি ভাল পাম। মানে ভুল কাৰ গাত আছিলে আপোনালোকে সেইটো বিচাৰ কৰক। হ'ব, মই আজিলৈ ইমানকে কৈছোঁ। নমস্কাৰ।